দিৱস এই অসম দিৱস পতা হয় তেখেত স্বৰ্গদেউ চুকাফা বৰ অসম গঢ়াৰ তেওঁ এই প্ৰথম ব্যক্তি। তেখেত আহিছিল 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰত সৌমাৰ খণ্ডত ভৰি দি সংকল্প লৈ এই বৰ অসম গঢ়িছিল। আৰু তেখেতে এই অসমত বিভিন্ন জাতি আছিল, সকলো জাতিক একত্ৰিত কৰি এটা অসমীয়া জাতি হিচাপে তেখেতে অসমখনত গঢ় দিছিল। আৰু ইয়াত বিভিন্ন জাতি গোষ্ঠী আছিল, মটক, মৰাণ, কছাৰী, এনেকৈ চুতীয়া, সকলোকে একত্ৰিত কৰিছিল। তেখেতে বহুত কথা চিন্তা কৰি জানিছিল যে যুদ্ধ বিগ্ৰহ কৰি মানুহৰ মন জয় কৰিব নোৱাৰি। গতিকে তেওঁ এনেকুৱা এটা ব্যৱস্থা লৈছিল যাতে মানুহসকলৰ লগত কথা পাতে, মিল হয় আৰু ইজনে সিজনৰ ভাৱটো প্ৰকাশ কৰে। প্ৰকাশ কৰি সকলোৰে লগত মিলা প্ৰীতিৰে এই অসম দেশ গঢ়িছে। আজি অসমীয়া জাতিৰ যিটো অসমীয়া ভাষা, ইয়াৰ আগতে অসমীয়া ভাষা বুলি এটা ভাষা নাছিল, কিন্তু এই অসমীয়া ভাষাটোৱেই স্বৰ্গদেউ চুকাফাই বনোৱা। আৰু এই অসমীয়া ভাষাকে আজি গোটেই অসমত চিনি পায়, গোটেই ভাৰতবৰ্ষত তথা পৃথিৱীত চিনি পায়। আজি অসমৰ যিটো গৌৰৱ, যিটো বিহু, এই বিহুটো তেখেত স্বৰ্গদেউ চুকাফাই অসমলৈ আনা। আৰু আমাৰ অসমীয়া এটা পৰম্পৰা কথা এটা আছে, মাইকী মানুহ বা ছোৱালী যেতিয়া প্ৰথম পুষ্পিতা হয় সেইটো তোলনীয়া বিয়া বুলি কয়। সেই তোলনি বিয়াটো এই তেখেতেই প্ৰথম অসমত প্ৰচলন কৰে। গতিকে গোটেই অসমৰ প্ৰথম ব্যক্তি বুলি, অসমীয়া বুলি তেখেতকে কোৱা হয়। মই ইমানখিনিয়ে কথাখিনি তেখেতৰ বিষয়ে ক'লোঁ। আৰু বহুত কথা আছে, মই সিমান জ্ঞানৰ মানুহ নহয় বা মই তেখেতৰ বিষয়ে বিশেষ জ্ঞানো নাই। আৰু অসমত যিখিনি এই উপাধি, সেই উপাধি যে আছে, শইকীয়া, বৰা, কলিতা, এই গোটেই চব উপাধি তেখেতৰ দিনতে এই অসমত দিয়া হৈছে। আজি অসম দিৱস। এই দিৱসটো হৈছে প্ৰথমজন অসমীয়া মানুহ স্বৰ্গদেউ চুকাফাৰ নামত হোৱা দিৱস। আৰু এই দিৱসটো হৈছে সমন্বয় সংহতিৰ দিৱস। আমি যিটো বৃহৎ অসমীয়া জাতি বুলি কওঁ, বৃহৎ অসমীয়া জনগোষ্ঠী বুলি কওঁ, এইটোৰ মূল পিতৃপুৰুষজনে স্বৰ্গদেউ চুকাফা। আমাৰ এই বৰ অসমখন তেওঁৰে সপোন, আৰু আমি বৰ অসমক বৰ অসম হৈ থাকিব দিব লাগে। আৰু স্বৰ্গদেউ এদিনতে সংকল্প ল'ব লাগে, সমন্বয় আৰু সংহতিৰে বৰ অসমখন বৰ অসম কৰি ৰাখিব লাগে, আৰু বৰ অসমীয়া জাতিটো বৰ অসমীয়া কৰি ৰাখিব লাগে। ধন্যবাদ।